নমস্কাৰ কে হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটি মাষ্টাৰ ডিগ্ৰী 4th চেমৰ আজি ৰিজাল্ট দিছে। আপোনালোকে চাব পাৰিব যিসকলে 4th চেমৰ পৰীক্ষা দিছিলে তাৰ ৰিজাল্ট আজি ঘোষণা কৰা হৈছে খন্তেক সময়ৰ পূৰ্বে। দেখা গৈছে যে যথেষ্ট সংখ্যকে ফাৰ্ষ্ট ক্লাছও এবাৰ লাভ কৰিবলৈ সক্ষম হৈছে। ৰিজাল্ট ভালেই হৈছে বহুত সংখ্যকৰ। অৱশ্যে কিছু সংখ্যকে ক্লিয়াৰ কৰিবলৈ সক্ষম নহ'লে তেখেতসকলে পুনৰ দিব পাৰিব। আপোনালোকে কে হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটি অফিচিয়েল ৱেবছাইটত গৈ যিটো ৰিজাল্ট আছে তাত টাচ কৰিলে আপোনালোকে গম পাব, দেখা পাব আৰু ফাইল কেনেকৈ খুলিব লাগে গম পাব। কেনেকৈ ৰিজাল্ট চাব লাগে আপোনালোকে মোৰ এই চেনেলতে এটা ভিডিঅ' দিয়া আছে, সেই ভিডিঅ'টো গৈ আপোনালোকে চালে গম পাব। আৰু আপোনালোকে মাৰ্কশ্বিটবিলাক ৱেবছাইটতে উপলব্ধ হৈ আছে। আপোনালোকে ৱেবছাইটত গৈ ই মাৰ্কশ্বিটত গৈ আপোনালোকে নিজৰ মাৰ্কশ্বিটসমূহ ডাউনলোড কৰি ল'ব পাৰিব। কেনেকুৱা ধৰণৰ আপোনালোকে নম্বৰ লাভ কৰিছে জানিব পাৰিব, মাৰ্কশ্বিটবিলাক উলিয়াই ল'ব পাৰিব। আৰু যিসকলে এই ফলাফলক লৈ সুখী নহয় বা তেওঁলোকে নম্বৰ অধিক পাব বুলি ভাবিছিলে তেওঁলোকে ৰিস্ক চেক কৰিব পাৰিব। 15 দিনৰ ভিতৰত তেওঁলোকে এপ্লাই কৰিব লাগিব ৰিচেকৰ কাৰণে বা ৰি-ইভেলুৱেশ্যনৰ কাৰণে কৰিব পাৰিব। আৰু আপোনালোকে ই মাৰ্কশ্বিট কেনেকৈ উলিয়াব লাগে সেই সম্পৰ্কেও মোৰ এই চেনেলতে ইতিপূৰ্বে এটা ভিডিঅ' দি আছে, আপোনালোকে গৈ চাব পাৰিব। এনেধৰণৰ গুৰুত্বপূৰ্ণ ইনফৰ্মেশ্যন তথা প্ৰশ্ন উত্তৰৰ বাবে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। লগতে এই চেনেলটোৰ লগতে অনামিকা নাথ ক্ৰিয়েটিভ কৰ্ণাৰ যিটো মোৰ ইউটিউব চেনেল আছে মেইন, সেই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। চাব মই কিছু সংখ্যকৰহে ইয়াত দিছোঁ কাৰণ যথেষ্ট সংখ্যক পেজ আছে, প্ৰায় 200 ওপৰত পেজ আছে। মই মাত্ৰ কেইখনমান কলেজৰ কেইটামান ষ্টাডি চেণ্টাৰৰ ৰিজাল্ট মই ইয়াত দি দিছোঁ। আপোনালোকে সম্পূৰ্ণকৈ চাবলৈ হ'লে কে হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটি যিটো ৱেবছাইট আছে তাত গৈ চাব পাৰিব। তাত গৈ পেলাই আপোনালোকে যিটো ৰিজাল্ট আছে তাত টাচ কৰাৰ লগে লগে আপোনালোকৰ মুখত তললৈ স্ক্ৰল কৰিব, দেখিব যে MA 4th চেম ৰিজাল্ট বুলি লিখা আছে। তাত আপোনালোকে টাচ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এটা ফাইল ভিউ হ'ব। সেই ফাইলটো ডাউনলোড কৰাৰ পিছত আপোনালোকে চাব পাৰিব গোটেই সম্পূৰ্ণ তালিকাটো, গোটেই অসমৰ কে হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটি মাষ্টাৰ ডিগ্ৰী 4th চেমৰ যিটো ৰিজাল্টৰ লিষ্ট আছে সেইটো আপোনালোকে দেখা পাব। আৰু কৈছোঁৱে যে ই মাৰ্কশ্বিটটো আপোনালোকে উলিয়াই ল'ব পাৰিব ৱেবছাইটত গৈ। কেনেকৈ ই মাৰ্কশ্বিট উলিয়াব লাগে সেই সম্পৰ্কে এই চেনেলতে মোৰ যিটো অনামিকা নাথ ক্ৰিয়েটিভ কৰ্ণাৰ সেই চেনেলত দিয়া আছে। অনামিকা নাথ ক্ৰিয়েটিভ কৰ্ণাৰ চেনেলত কেনেকৈ ই মাৰ্কশ্বিট উলিয়াব লাগে বা কেনেকৈ ৰি-ইভেলুৱেশ্যন বা ৰিচেকৰ কাৰণে ফৰ্ম ফিল আপ কৰিব লাগে এই সকলোবিলাক দিয়া আছে। আপোনালোকে তাত গৈ চাব পাৰিব। ভিডিঅ'টো চালে আপোনালোকৰ সহজ হ'ব। আপোনালোকে নিজৰ পৰীক্ষাৰ ফলাফল চাব পাৰিব। ই মাৰ্কশ্বিটৰ জৰিয়তে আপোনালোকৰ ক'ত কিমান মাৰ্কছ পাইছে জানিব পাৰিব। আৰু আপোনালোকে পৰৱৰ্তী সময়ত মেইন আপোনালোকৰ যিখন মাৰ্কশ্বিট আপোনালোকে লাভ কৰিব, কেনেকৈনো লাভ কৰিব, কি পদ্ধতিৰে গ'লে লাভ কৰিব পাৰিব সেই বিষয়েও মই অন্য এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাম যে আপোনালোকে চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট আচলতে মাষ্টাৰ ডিগ্ৰী এতিয়া কমপ্লিট কৰাৰ পিছত আপোনালোকে চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট কেনেকৈ উলিয়াব পাৰিব, কি পদ্ধতিৰে গ'লে
আপোনালোকে মাৰ্কশ্বিট চাৰ্টিফিকেট লাভ কৰিব। সেই সম্পৰ্কে মই সোনকালে আপোনালোকক এটা ভিডিঅ' দি আছোঁ, আপোনালোকে চাব পাৰিব। মই কৈছোঁ যে মোৰ যিটো মোৰ যিটো ইউটিউব চেনেল অনামিকা নাথ ক্ৰিয়েটিভ কৰ্ণাৰ, সেইটো চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যিহেতু দুইটাতে মই গুৰুত্বপূৰ্ণ ন'টিফিকেশ্যনৰ লগতে প্ৰশ্ন উত্তৰ, পৰীক্ষাত আহিব পৰা সম্ভাৱ্য ছেমিনাৰ পেপাৰ আৰু ডিচাৰ্টেশ্যন পেপাৰো মই দি আছোঁ। এইবিলাক চালে আপোনালোকৰ যথেষ্ট সহায়ক হ'ব। আপোনালোকৰ সহায়ৰ বাবেই মই এনেদৰে অনামিকা নাথ ক্ৰিয়েটিভ কৰ্ণাৰ আৰু চেনেলটো খুলিছোঁ। আজিলৈ আহোঁ, ধন্যবাদ।